প্ৰশ্ন আহিল যে এই ক্ষেত্ৰত এই ব্যৱস্থাখিনি চৰকাৰে লৈছে নে নাই এই দুখীয়া নিচৰা ল'ৰা মানুহসকলক যি অত্যাচাৰ কৰিছে সেই ক্ষেত্ৰত চৰকাৰে এই লোকসকলক এৰি দিছে নে গৃহ বিভাগটো একেবাৰে আপোনাৰ ব্যৰ্থ হোৱা বুলি তেওঁলোকে স্বীকাৰ কৰিছে আৰু সেই কাৰণে দেখি তেওঁলোকে মানুহৰ হাতত অস্ত্ৰ শস্ত্ৰ দি গৃহ বিভাগৰ কোনো কাম নাই চৰকাৰৰ নিজৰ কাম নাই বুলি দেখুৱাইছে গতিকে আমি কৈছো যদি কোনো এনে দুখীয়া নিচলা লোকসকলে এনেদৰে অত্যাচাৰিত হয় এনেদৰে তেওঁলোকে কোনো লোকৰ দ্বাৰা উন্মাদনত থকা লোকসকলৰ দ্বাৰা অত্যাচাৰিত হয় আৰু আমাৰ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ থকাৰ পিছতো আপোনালোকে যদি তেনেকৈ যদি তেওঁলোকে বিভিন্ন ক্ষেত্ৰত যদি মৌলিক অধিকাৰ ফ্ৰীডম অফ মুভমেণ্ট তেওঁলোকৰ যদি বাধা হয় এই ক্ষেত্ৰত আমি আদালতৰ ওচৰ চাপিবলৈ বাধ্য হ'ম আৰু তেওঁলোকে যদি আপোনাৰ এই ক্ষেত্ৰত অসুবিধা পায় সেই ভুক্তভোগীসকলকো আমি আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি সহায় কৰিম